মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অধ্যায় নম্বৰ 10 মানৱ সম্পদ উন্নয়নৰ প্ৰতিবন্ধকতাসমূহ আৰু চৰকাৰৰ ভূমিকা নামৰ পাঠৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ লিখা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ কি কি? ইয়াৰ উত্তৰত হ'ব মানৱ সম্পদ উন্নয়নৰ বাধাসমূহ হৈছে 1. অধিক জনসংখ্যা, 2. মূলধন বা পুঁজিৰ অভাৱ, 3. দৰিদ্ৰতা, 4. নিৰক্ষৰতা, 5. অন্ধবিশ্বাস, 6. বিষমতা। খ নম্বৰ কুৱেশ্যনত দিয়া আছে যিকোনো 3 প্ৰকাৰৰ বিষমতাৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰত হ'ব যিকোনো 3 প্ৰকাৰৰ বিষমতা হ'ল 1. ভাষাভিত্তিক বিষমতা, 2. লিংগ বিষমতা, 3. ধৰ্মীয় বিষমতা। গ নম্বৰ কুৱেশ্যনত দিয়া আছে বৰ্তমান অসমত কেইখন চিকিৎসা মহাবিদ্যালয় আছে? ইয়াৰ উত্তৰত হ'ব বৰ্তমান অসমত 6খন চিকিৎসা মহাবিদ্যালয় আছে। বহীত যিহেতু 6খন আছে, বৰ্তমান কিন্তু 14খন চিকিৎসা মহাবিদ্যালয় আছে অসমত। 14খন বৰ্তমান অসমত। প্ৰশ্নত দিছে অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ উত্তৰত হ'ব অসমৰ ৰাষ্ট্ৰীয় কাৰিকৰী প্ৰতিষ্ঠানখন শিলচৰত অৱস্থিত। 9 নম্বৰ কুৱেশ্যনত দিয়া আছে সুস্থ শৰীৰৰ বাবে মানুহক কিহৰ প্ৰয়োজন? ইয়াৰ উত্তৰত হ'ব সুস্থ শৰীৰৰ বাবে মানুহক পুষ্টিকৰ খাদ্যৰ প্ৰয়োজন। 2 নম্বৰত দিয়া আছে আলোচনা কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মানৱ সম্পদ উন্নয়নৰ অসুবিধাসমূহ দূৰ কৰাৰ বাবে কেইটামান উল্লেখযোগ্য পৰামৰ্শ বিচাৰিছে। ইয়াৰ উত্তৰত হ'ব আজিৰ দিনত চৰকাৰে প্ৰদান কৰা বিভিন্ন সা সুবিধা সত্ত্বেও বহু শিশুৱে আধাতে বিদ্যালয় ত্যাগ কৰে বা উচ্চ শিক্ষা ল'বলৈ আগবাঢ়ি নাযায়। এই ক্ষেত্ৰত অভিভাৱকসকল সজাগ সচেতন হোৱাৰ বাবেই শিশুবোৰ সহজেই বিপদে পৰিচালিত হয়। গতিকে অভিভাৱকসকলৰ মাজত সচেতনতা অনাটো নিতান্তই দৰকাৰী। তাৰ কাৰণ প্ৰয়োজনীয় উপায় ব্যৱস্থা গ্ৰহণ কৰাৰ স্থল আছে। দৰিদ্ৰতা নিৰাময়ৰ বাবে চৰকাৰে লোৱা বিভিন্ন আঁচনিবোৰ যাতে উপকৃত হিতাধিকাৰীয়ে পায় তাৰ ক্ষেত্ৰত সঠিক ব্যৱস্থা গ্ৰহণ কৰা উচিত। বহু সমাজৰ আৰ্থিকভাৱে সবল লোকেও দুখীয়া নিচিনা লোকৰ বাবে অহা সাহায্যৰ আত্মসাৎ কৰাৰ অভিযোগ উঠে। এই ক্ষেত্ৰত প্ৰশাসনৰ তৎপৰতাৰ লগতে সামাজিক জনগণৰো প্ৰয়োজন আছে। ঠিক তেনেদৰে আধুনিক বিজ্ঞানসন্মত চিকিৎসা পদ্ধতি আৰু ঔষধ আৱিষ্কাৰ হোৱাৰ লগে লগেই মানুহৰ জীৱন ৰক্ষাৰ ক্ষেত্ৰত জটিলতাবোৰ কিছু কমিছে। তথাপি আজিৰ দিনত বহু ৰোগৰ বাবে মানুহে পৰম্পৰাগত চিকিৎসাকে অগ্ৰাধিকাৰ দিয়ে, যেনে জণ্ডিছ, যক্ষ্মাৰ দৰে ৰোগৰ চিকিৎসা। সাপে খুটা ঘটনাৰ ফলত উদ্ভৱ হ'ব পৰা পৰিস্থিতি বহু লোকৰ চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নগৈ বেজৰ ওচৰলৈ যায়। উক্ত সমস্যাবোৰৰ বাবে আমি নিজে দায়ী। জনসচেতনতাৰ বাবে ৰেডিঅ', টিভি বা বাতৰি কাকতত প্ৰকাশিত বিজ্ঞাপনবোৰক আমি গুৰুত্ব নিদিওঁ, যাৰ ফলত আমি শিক্ষিত হৈ অশিক্ষিত হৈ আছোঁ। আমি আমাৰ এনে মনোবৃত্তিৰ পৰিত্যাগ কৰা উচিত। তেতিয়া আমাৰ চৰকাৰৰ প্ৰদত্ত বা সুবিধাবোৰ দ্বাৰা আমি উপকৃত বা লাভান্বিত হ'ম। খ নম্বৰত দিয়া আছে মানৱ সম্পদ উন্নয়নৰ চৰকাৰৰ ভূমিকা। ইয়াৰ উত্তৰত হ'ব মানৱ সম্পদ উন্নয়নত উন্নত শিক্ষা ব্যৱস্থা আৰু পৌৰ সুবিধাৰ প্ৰয়োজন হয়। চৰকাৰৰ পৃষ্ঠপোষকতাত এই সা সুবিধাসমূহ দূৰ দূৰণি তথা দুৰ্গম অঞ্চলতো উপলব্ধ হৈছে। বিভিন্ন চৰকাৰী আঁচনি, সৰ্বশিক্ষা অভিযান, ৰাষ্ট্ৰীয় শিক্ষা অভিযান মিছন আদিৰ জৰিয়তে শিক্ষাক সাৰ্বজনীন কৰাৰ লগতে নিৰক্ষৰতা দূৰীকৰণৰ বাবে চেষ্টা চলোৱা হৈছে। 6ৰ পৰা 14 বছৰ বয়সৰ সকলো শিশুৱে যাতে বিনামূলীয়া বাধ্যতামূলক শিক্ষা লাভ কৰে তাৰ বাবে ব্যৱস্থা কৰা হৈছে।
শিক্ষাৰ ক্ষেত্ৰত আজিৰ দিনত লিংগ বৈষম্য মনা নহয়। বৃত্তিমূলক শিক্ষাক আগতীয়াকৈ প্ৰাধান্য দিয়া দেখা যায়। স্বাস্থ্যৰ খণ্ডকো আজিকালি মানুহৰ এটা মৌলিক চাহিদাৰ অন্তৰ্গত হৈ পৰিছে। চৰকাৰৰ তৎপৰতাত স্থানীয় বা ৰাজ্যিক কেন্দ্ৰীয় পৰ্যায়ত স্বাস্থ্যসেৱাৰ উন্নতিৰ বাবে বিভিন্ন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছে। ৰাষ্ট্ৰীয় গ্ৰামীণ স্বাস্থ্য মিছন অধীনত নানান কাৰ্যসূচী গ্ৰহণ কৰি দেশৰ মানুহক উন্নত স্বাস্থ্যৰ অধিকাৰী কৰি তুলিবলৈ প্ৰয়াস হাতত লৈছে। আধুনিক ভ্ৰাম্যমাণ চিকিৎসালয়ৰ দ্বাৰা যিকোনো মুহূৰ্ততে মানুহক চিকিৎসা সেৱা আগবঢ়াবলৈ যত্ন কৰা হৈছে। পৌৰ অসুবিধাসমূহৰ ভিতৰত চৰকাৰী পৃষ্ঠপোষকতা আৰম্ভ হোৱা বিভিন্ন কৰ্মসংস্থাপন আঁচনি, স্বাৱলম্বনৰ বাবে লোন প্ৰদানৰ ব্যৱস্থা, বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থা কৰা আদিবোৰেই প্ৰধান। এই সা-সুবিধাৰ জৰিয়তে ব্যক্তিয়ে স্বাৱলম্বী হোৱাৰ লগতেই কৰ্মসংস্থাপনৰ দিশতো ন সুযোগ পায়। গ নম্বৰ কুৱেশ্যনত দিয়া আছে দৰিদ্ৰতা আৰু মানৱ সম্পদ উন্নয়নৰ মাজত থকা সম্পৰ্ক। ইয়াৰ উত্তৰ হ'ব দৰিদ্ৰতা মানৱ সম্পদ উন্নয়নৰ অন্যতম বাধা। দৰিদ্ৰতাৰ বাবে আমাৰ দেশৰ এক বুজন সংখ্যক লোক শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব পৰা নাই। শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আমি পুষ্টিকৰ খাদ্য আৰু উপযুক্ত শিক্ষাৰ প্ৰয়োজন, যাৰ অভাৱে আমাৰ দেশত দৰিদ্ৰ লোকসকলক জৰুলা কৰি আহিছে। ফলস্বৰূপে তেওঁলোকেই আত্মমৰ্যাদা হেৰুৱাই ভাগ্যৰ ওপৰত বিশ্বাসী হয় আৰু নিজকেই সেই অৱস্থাৰ পৰা উন্নত কৰাৰ মানসিকতা হেৰুৱাই পেলায়। নম্বৰ কুৱেশ্যনত দিয়া আছে নিৰক্ষৰতাই কিদৰে মানৱ সম্পদৰ বিকাশত বাধাৰ সৃষ্টি কৰে। ইয়াৰ উত্তৰ হ'ব নিৰক্ষৰতা মানৱ সমাজৰ বাবে এক ডাঙৰ অভিশাপ। আমাৰ দেশত প্ৰায় 26% লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ত দক্ষতা, কাৰিকৰী কুশলতা অধীৰ বৃদ্ধিৰ বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সম্পদ গঢ় দিয়াত অন্তৰায় স্বৰূপ। নিৰক্ষৰ লোকসকল অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয়, যাৰ ফলত সমাজত অৰ্থ-সামাজিক বিষময় অতি প্ৰকট হৈ উঠে। নম্বৰ কুৱেশ্যনত দিছে অন্ধবিশ্বাস তথা কুসংস্কাৰে মানৱ সম্পদৰ বিকাশত কেনেদৰে প্ৰভাৱ পেলায়। ইয়াৰ উত্তৰ হ'ব নিৰক্ষৰতা বা মানৱ সমাজৰ বাবে এটা ডাঙৰ অভিশাপ। আমাৰ দেশৰ প্ৰায় 26% লোকেই নিৰক্ষৰ। নিৰক্ষৰতাই জ্ঞান, উপযুক্ততা, দক্ষতা, কাৰিকৰী দক্ষতা বৃদ্ধিত বাধাৰ সৃষ্টি কৰে আৰু ই মানৱ সমাজত গঢ় দিয়াত অন্তৰায় স্বৰূপ। উদাহৰণস্বৰূপে আমাৰ অসমৰ চাহ বাগিচাবোৰত কৰ্মৰত অধিকাংশ শ্ৰমিক নিৰক্ষৰ। দেখা যায় চাহ বাগিচাৰ আদিবাসী শ্ৰমিকসকল দিশৰ পৰাই পিছপৰা। এওঁলোকৰ নিৰক্ষৰতা হোৱাৰ বাবে অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয়, যাৰ ফলত সমাজত অৰ্থ-সামাজিক বৈষম্যৰ সৃষ্টি হয়। তাৰপিছত 3 নম্বৰত দিছে খালী ঠাই পূৰ কৰা। ইয়াৰ ক নম্বৰটো হৈছে মানৱ সম্পদ উন্নয়নৰ অন্যতম প্ৰয়োজন হৈছে শিক্ষা। খালী ঠাইত হ'ব শিক্ষা, স্বাস্থ্য আৰু পৌৰ সুবিধা। তাৰপিছত খ নম্বৰ উত্তৰটো হ'ব নিৰক্ষৰ লোকসকল অতি সহজেই বিভিন্ন ধৰণৰ শোষণৰ বলি হয়। ইয়াৰ উত্তৰ হ'ব খালী ঠাইত নিৰক্ষৰ। তাৰপিছত গ নম্বৰৰ উত্তৰটো হ'ব শিক্ষাৰ অধিকাৰ আমাৰ অন্যতম মৌলিক অধিকাৰ। খালী ঠাইত হ'ব কি মৌলিক। খ নম্বৰ 2009 চনৰ পৰাই আমাৰ দেশত শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তন কৰা হৈছে। খালী ঠাইত হ'ব 2009। তাৰপিছত নম্বৰত দিয়া আছে চৰকাৰে গ্ৰহণ আৰু কাৰ্যকাৰী কৰা সঠিক পৰিকল্পনাই মানৱ সম্পদ উন্নয়নৰ গতি খৰতকীয়া কৰে। ইয়াৰ খালী ঠাইত হ'ব খৰতকীয়া। 6 নম্বৰ দিয়া আছে উপযুক্ত শৈক্ষিক পৰিৱেশ বা বাতাবৰণ গঢ়ি তোলাটো এখন দেশৰ চৰকাৰৰ অন্যতম দায়িত্ব। খালী ঠাইত হ'ব পৰিৱেশ বা বাতাবৰণ।